অংকুদা চেনেল আজি আৰু এটা নতুন ভিডিও হয় আজিৰ এই ভিডিওটো তোমালোকক মই সমাজ বিজ্ঞানৰ ইতিহাসৰ সেকেন্ড যেটো চেপ্টাৰ হয় তাৰ এমসিকিউ আগবঢ়াম দুদিনমান আগতে তাৰ মই চেপ্টাৰটো তোমালোকক ধুনিয়াকৈ পঢ়াই দিছিলো চেপ্টাৰটো যদি কোনোবাই চোৱা নাই অলৰেডি মই চেপ্টাৰটো পঢ়োৱা আছে সেই ভিডিওটো চাই লোৱা তাৰ পিছত আজি এমসিকিউ ভিডিওটো চোৱা আজি এমসিকিউ ভিডিওটোত আমি কিছুমান এমসিকিউ ডিসকাস কৰিম যিবিলাক মই কোৱেশ্চন বেংকৰ পৰা গোটাইছো আৰু হে মই এটো কোৱা নাই যে ইয়াৰ পৰা পৰীক্ষাত আহিব ন বেলেগ এমসিকিউ আহিব পাৰে হেতু কাৰণে কৈছো পাঠটো ভালদৰে চোৱা কাৰণ পাঠটোত আমি এটা বস্তু মিস কৰা নাই তাৰ পৰা এমসিকিউ আহিব আজি জাস্ট আমি অলপমান প্ৰেক্টিস কৰিম একো ইম্পৰ্টেন্ট এমসিকিউ নহয় যে ইয়াৰ পৰা আহিব হয় আহিবও পাৰে নাহিবও পাৰে গতিকে এখিনি প্ৰেক্টিস কৰা এটলিষ্ট কিন্তু পাঠটো ভালদৰে চাই লোৱা আগতে গতিকে মই ডেসক্ৰিপচনত সেই ভিডিওটো লিংকটো দি থম প্লেলিষ্টৰ লিংকটো তুমি সেকেন্ড চেপ্টাৰটো চাই লোৱা তাৰ পিছত এমসিকিউ খিনি ধুনিয়াকৈ সলভ কৰা এটা আমি এটাকে কোৱেশ্চন বিলাক চাই যাওঁ প্ৰথম প্ৰশ্নটো আছে 1947 চনৰ ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল 1917 চনত সৰি 1917 চনত ৰুছ বিপ্লৱ সূচনা হৈছিল নেক্সট প্ৰশ্নটো আছে ইমান তাৰিখে গুজৰাটৰ পূৰ্বন্দৰ নামৰ ঠাইত এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল 1869 ৰ 2 অক্টোবৰ তাৰিখে আমি সবেই জানো নেক্সট প্ৰশ্নটো চাম মহাত্মা গান্ধীয়ে ইমান চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল দক্ষিণ আফ্ৰিকাত 1893 ত পাঠটো পঢ়াই যাওঁতে মই তোমালোকক কৈ গৈছো এটো কাৰণে কৈ আছো বাৰে বাৰে যে পাঠটো এবাৰ চাই লোৱা হা আগত নেক্সট প্ৰশ্ন মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উপাধি ঘূৰি আহিছিল কিমান চনত 1891 চনত ঠিক আছে 1891 চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছ কোনে গঠন কৰিছিল মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গৈ পেলাই নাটাল ইণ্ডিয়ান কংগ্ৰেছটো গঠন কৰিছিল সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোট পোনপ্ৰথমে প্ৰয়োগ কৰিছিল সত্যাগ্ৰহৰ কৌশল দক্ষিণ আফ্ৰিকাত উত্তৰ প্ৰদেশৰ চৰিচৰা ঘটনাটো কেতিয়া সংঘটিত হৈছিল মই পঢ়া যাওঁতে কৈছিল চৰিচৰাত যেতিয়া তোমালোকৰ আন্দোলন আৰম্ভ হৈছিল তো চৰিচৰাত কি হৈছিল যে পুলিচ আৰু মানুহৰ মাজত সংঘাত হৈছিল য'ত থানা এখন জ্বলাই দিছিল তো সেই চৰিচৰাটো ঘটনাটো কিমান চনত আৰু কিমান তাৰিখে মন ৰাখিবা 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে 1922 চনত আৰু 5 ফেব্ৰুৱাৰী তাৰিখে এটো কাৰণে মই তোমালোকক কৈছিলো চন আৰু তাৰিখ মনত ৰাখিবা ব্ৰিটিছ চৰকাৰ 1919 চনত এখন আইন প্ৰণয়ন কৰিছিল কোনখন আইন 1919 চনত ৰাওলাট আইন আহিছিল 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে কোনটো আন্দোলন আহিছিল 1919 চনত প্ৰথমটো হৈছিল সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919 চনত ঠিক আছে ভাৰতীয় আন্দোলন 1942 চনত অসহযোগ আন্দোলন নিজে লিখা কমেন্টত যদি মন যায় লিখা আৰু কাছাৰী ত্যাগ কৰা অকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে 1 লাখকৈ টকা দিম বুলি ঘোষণা কৰিছিল মই আন্দোলনৰ বিষয়ে পঢ়াই যাওঁতে কৈছিল কোনে ঘোষণা কৰিছিল শেঠ জমনলাল বাজাজ যেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হৈছিল প্ৰথম দাণ্ডী যাত্ৰা কৰি পেলাই আৰম্ভ হৈছিল তো গান্ধীজী আৰু তেওঁৰ অনুগামীসকলে সবৰমতী আশ্ৰম গুজৰাটৰ পৰা দাণ্ডীলৈকে মানে খুজকাঢ়ি গৈছিল আৰু খুজকাঢ়ি যাওঁতে তেওঁ তাতে লোন বনাইছিল সাগৰৰ পাৰত গৈ দাণ্ডীত তো ইয়াত কৈছে যে সবৰমতী আশ্ৰম আৰু দাণ্ডীৰ মাজৰ কিমান ডিসটেন্স হয় 385 কিলোমিটাৰ মনত ৰাখিবা এটো 385 কিলোমিটাৰ নেক্সট সবৰমতী আশ্ৰম ক'ত অৱস্থিত মই অলৰেডি ক'লো এতিয়া গুজৰাটত অনুগামী সহ আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ দাণ্ডী যাত্ৰা আৰম্ভণি কেতিয়া হৈছিল আইন অমান্য আন্দোলনৰ আৰম্ভণিতে হৈছিল কেতিয়া 1930 চনৰ 12 মাৰ্চ তাৰিখে 1930 চনৰ 12 মাৰ্চ মনত ৰাখিবা তাৰিখৰ সৈতে খুদাই খিতমাগৰ্ছ এই আন্দোলনটো কোনে আৰম্ভ কৰিছিল পাঠটো পঢ়াওঁতে মই কৈছিল কোনে খান আব্দুল গফৰ খান এওঁ কি বুলি জনা যায় সীমান্ত গান্ধী এটো আহিব পাৰে পৰীক্ষাত সীমান্ত গান্ধী বুলি কাক জনা যায় সন নেক্সট প্ৰশ্নটো এটো সীমান্ত গান্ধী নামেৰে কাক জনা যায় খান আব্দুল গফৰ খান ঐতিহাসিক গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল গান্ধী আৰু আৰউইনৰ মাজত চুক্তি আইন অমান্য আন্দোলনৰ পিছতে হৈছিল কেতিয়া 1931 চনৰ 5 মাৰ্চ তাৰিখৰ লগত মনত ৰাখা কৰিম কিংবা মৰিম স্লোগানটো কোনটো আন্দোলনত দিছিল ডু অৰ ডাই ভাৰতীয় আন্দোলনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল দ্বিতীয় ঘূৰণীয়া মেজমেল কিমান চনত 1931 চনত
আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতৰ পৰা একমাত্ৰ মহাত্মা গান্ধীয়ে গৈছিলে দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি হিচাপে মহাত্মা গান্ধী যোগদান কৰিছিলে নেক্সট প্ৰশ্নটো 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল তেওঁ 1932 তে ৰামজে মেকডোনাল্ড মুছলিম লীগে মুক্তি দিৱস কেতিয়া পালন কৰিছিল মুছলিম লীগে মুক্তি দিৱস পালন কৰিছিল কিমান চনৰ কিমান তাৰিখো মনত ৰাখিব লাগিব 1939 চনৰ 22 ডিসেম্বৰ তাৰিখে মুক্তি দিৱস পালন কৰিছিল ব্ৰিটিছ ভাইসৰয় লৰ্ড ৱাভেলে বিখ্যাত আগষ্টৰ প্ৰস্তাৱ ঘোষণা কৰে কিমান চনত আগষ্টৰ প্ৰস্তাৱ কেতিয়া আগষ্টৰ প্ৰস্তাৱ অবভিয়াছলি মাহটো আগষ্টই হ'ব চনটো কিমান হ'ব 1940 চন 1940 চন ঠিক আছে নেক্সট প্ৰশ্নটো চাই আছো আমি এতিয়া মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম কোনে কৈছিলে গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম সুভাষ চন্দ্ৰ বোস দিল্লী চলো সত্যাগ্ৰহ তথা আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ কৰা সত্যাগ্ৰহীজনৰ নাম কি আছিল আচাৰ্য বিনোবা ভাবে আছিল চাগে হয় এটোই হয় নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কেতিয়া কৰিছিল 1942 চনত যেটো জানোই সবে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত কি গঠন কৰা হৈছিল ভাৰতীয় স্বতন্ত্ৰ লীগ ইন্ডিপেন্ডেন্স লীগ গঠন কৰা হৈছিল যেতিয়া মুছলিম লীগে পাকিস্তানক হাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস ডাইৰেক্ট একচন ডে সেলিব্ৰেট কৰিছিল কেতিয়া সেলিব্ৰেট কৰিছিল মই কৈছিল স্বাধীনতা আন্দোলনে এক বছৰ আগতে মানে স্বাধীন ভাৰতৰ এক বছৰ আগতে 1946 চনৰ 16 আগষ্ট তাৰিখে ডাইৰেক্ট একচন ডে পালন কৰিছিল 1919 চনত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড হৈছিল যত বহুত মানুহ মৃত্যু হৈছিল তাত কিমানজন মানুহ নিহত হৈছিল 379 পাঞ্জাবৰ জালিয়ানাৱালাবাগত মনত ৰাখিবা দেশৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন ক'ত হৈছিল লাহোৰত হৈছিল জেগাটো মনত ৰাখিবা লাহোৰত চনটো 1929 চন তো ইমানখিনি আছিল এমসিকিউ আমি নেক্সট চেপ্টাৰ